Hello student, welcome back to our channel Light of Education. তোমালোকৰ কাৰণে আজি লৈ আহিছো ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল এক্সামিনেশন কমিটি বৰপেটা হাফ ইয়াৰলি এক্সামিনেশন 2024 ক্লাস 10 ৰ জেনাৰেল ম্যাথমেটিক্সৰ হৈ যোৱা কোৱেশ্চন পেপাৰ তোমালোকৰ কাৰণে লৈ আহিছো আজি 45 টা এমসিকিউ যিখিনি আছে ইয়াৰ আনসাৰখিনি মই উলিয়াই দিছো আৰু বাকিখিনি কোৱেশ্চন আনসাৰ যদি তোমালোকৰ লাগে তোমালোকে ডেসক্ৰিপশনত যাই কিনে হোৱাটছআপৰ গ্ৰুপৰ লিংক দিয়া আছে তাতে জয়েন হোৱাৰ পিছত তাতে মেছেজ কৰিবা যদি তোমালোকৰ আনসাৰ গুটেই লাগে মই পিডিএফ যোগে তোমালোকক পঠিয়াই দিম আজি এতিয়া হা সেকশন এ যিখিনি দিয়া আছে শুদ্ধত্বটো বাছি উলিয়াব দিছে কোৱেশ্চন নম্বৰ 1 দিয়া আছে n-1 to the power 2 আৰু n-2 to the power 2 মাজত কেইটা স্বাভাৱিক সংখ্যা আছে ইয়াৰে কারেক্ট অপশন হ'ব C তাৰ পিছত কোৱেশ্চন নম্বৰ 2 কারেক্ট অপশন হ'ব B কোৱেশ্চন নম্বৰ 3 যদি AB equal to 36 হয় তলৰ কোনটো শুদ্ধ সমানুপাত হ'ব ইয়াৰে কারেক্ট অপশন হ'ব D যে কারেক্ট অপশন কোৱেশ্চন নম্বৰ 4 তলৰ কোনটো বৰ্গ নহয় ইয়াৰে কারেক্ট অপশন হ'ব B আৰু কোৱেশ্চন নম্বৰ 5 দিয়া আছে the value of 2.03 into 10 to the power -5 ইয়াৰে কারেক্ট অপশন হ'ব অপশন A 6 নম্বৰ কোৱেশ্চনটো দিয়া আছে the value of -2 divided by 3 to the power -3 মান কিমান হ'ব হয় না এটো কারেক্ট অপশন হ'ব অপশন D is a correct answer 7 number question আটাইতকৈ সৰু কি সংখ্যাৰে √27 ক পূৰণ কৰিলে ই পৰিমেয় সংখ্যা হ'ব ইয়াৰে C is a correct option √3 যদি p এটা মৌলিক সংখ্যা হয় তেতিয়া ইয়াৰ উৎপাদকৰ যোগফল হ'ব p + 1 এইটো কারেক্ট आंसर হ'ব B is a correct answer question number 9 দিয়া আছে যদি x = 2 cube into 3 into 5 square আৰু y = 2 square into 3 cube তেতিয়া গড় xy কিমান হ'ব এটো উলিয়াব দিছে ইয়াৰে কারেক্ট आंसर হ'ব অপশন A given two statement কি দিয়া আছে উক্তি 1 এ কৈছে দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় অপৰিমেয় সংখ্যা উক্তি 2 দুটা অপৰিমেয় সংখ্যাৰ যোগফল সদায় অপৰিমেয় সংখ্যা ইয়াৰে কারেক্ট आंसर হ'ব অপশন C 1 is false but 2 is true 1 অসত্য কিন্তু 2 সত্য question number 11 এর কারেক্ট आंसर তো হ'ব কি অপশন B is a correct answer a rational number এটা পরিমেয় সংখ্যা অপশন B is correct answer question number 12 দিয়া আছে এটো কি যদি a 2 cube into 3b 2 into 3c 3 to the power n into 5 আৰু লহাগু a b c 2 cube into 3 square into 5 তেতিয়া n কিমান হ'ব ইয়াৰে কারেক্ট आंसर হ'ব অপশন A 13 if the sum and product of the zeros of polynomial are p and q then the polynomial is ইয়াৰ বহুপদটো কি হ'ব ইয়াৰে বহুপদ চাৰিটা आंसर হ'ব চাৰিটাই কারেক্ট a b c d চাৰিটাই কারেক্ট आंसर তোমালোকে লিখিবা আৰু যদি তিনটাৰ বাহিৰে যদি বেলেগ দিয়া থাকে এই c টো কারেক্ট বুলি লিখিবা তোমালোকে কিন্তু आंसर চাৰিটাই শুদ্ধ তাৰপিছত 14 নম্বৰ the degree of a constant polynomial এটা ধ্ৰুবক বহুপদৰ মাত্ৰা হল কি 0 এর কারেক্ট অপশন হ'ব D the zeros of the polynomial x cube minus x square are x cube minus x square বহুপদটোৰ শূন্যবোৰ হল 0,0,1 এর কারেক্ট অপশন হ'ব B if the product of the zeros of the polynomial x cube 6x square plus 11x minus 6 is 6 then the value of a is এর মান কি হবে এর কারেক্ট অপশন হ'ব D এর মান হ'ব 1 17 2 মাত্রার এটা বহুপদৰ অতি বেছি দুটা শূন্য এট most two zeros কারেক্ট অপশন A question number 8 the zeros of the quadratic polynomial x square plus 5x plus 6 আর ইয়াৰ বহুপদটোৰ শূন্য কিমান হ'ব ইয়াৰ কারেক্ট অপশন হ'ব অপশন D উভয়ে ঋণাত্মক বোথ নেগেটিভ দুটাই ঋণাত্মক হ'ব 90 নম্বৰ কোৱেশ্চনৰ আনসাৰটো হ'ব অপশন C তাৰ পিছত 20 নম্বৰ কোৱেশ্চন যেটো দিয়া আছে ইয়াৰে কারেক্ট অপশন তো হ'ব C নম্বৰ অপশন 10 হ'ব 10 মানটো মই কোৱেশ্চন বিলাক সকলো কোৱেশ্চন বিলাক কৈ নিদিও কাৰণ ভিডিওটো দীঘল হৈ যাব তোমালোকে কোৱেশ্চন বিলাক ভালকে চাবা
আৰু ইয়াতে এনসাৰবিলাক দিয়া আছে আৰু যদি তোমালোকে বুজি নাপাও তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু ডেসক্ৰিপচনত হোৱাটছএপৰ লিংক দিয়া আছে গ্ৰুপত জয়েন হ'বা তাতে মই পিডিএফ যোগে সকলো সলিউশন মই পঠিয়াই দিম 21 ৰ কারেক্ট অপশন হ'ব ডি 22 ৰ কারেক্ট অপশন হ'ব সি 23 দিয়া আছে ইয়াৰ কারেক্ট অপশন হ'ব বি বি ইজ এ কারেক্ট অপশন তাৰপিছত 24 ৰ কারেক্ট অপশন হ'ব এ বি ইকুয়াল টু টুৱাইস 25 ৰ কারেক্ট অপশন হ'ব ডি এ নট ইকুয়াল 0 26 ৰ কারেক্ট অপশন হ'ব বি এ বি ইকুয়াল টু 1 ডিভাইডেড বাই 4 27 ৰ কারেক্ট অপশন হ'ব সি 28 ৰ কারেক্ট অপশন হ'ব এ 29 ৰ কারেক্ট অপশন হ'ব বি 1 30 কারেক্ট অপশন হ'ব এ ইকুয়াল টু সি 31 ৰ কারেক্ট অপশন টু হ'ব অপশন এ 32 কারেক্ট অপশন টু হ'ব অপশন বি equal to 90 degree 33 correct option to hobo C 34 correct option to hobo D last 15 cm 35 or correct option to hobo B 1 divided by 3 36 or correct option to hobo option B 5 37 or correct option to hobo C 6 38 or correct option to hobo B homodibahu tribus 39 or correct option to hobo option D 10 40 correct option to hobo A 41 correct option to hobo C 3 divided by 4 42 correct option to hobo A 1 tar pisot 43 correct option to hobo B tar pisot 44 correct option to hobo C A square aru 43 to asil ki B 0 asil tar 45 correct option to hobo C 8 মৰমৰ সাথে সাথে অকল এমসিকিউ বিলাক মই অকল অপশন টু কৈ গৈছো এনসার বিলাক কাৰণ ভিডিওটো বেছি দীঘল হৈ যাব আৰু তোমালোকে এটা কাম কৰিবা যদি এমসিকিউৰ কোনো এটা সলিউশন যদি বুজি নোপোৱা মোক কমেন্ট কৰিবা আৰু ডেসক্ৰিপচনত হোৱাটছআপ গ্ৰুপৰ লিংকটো দিয়া আছে তাতে জয়েন হ'বা আৰু তাতে মেসেজ কৰি কবা যে গোটেইকেইটা এমসিকিউৰ সলিউশন লাগে মই পঠিয়াই দিম তোমালোকক এই যে সেকশন বি তোমালোকে চাই যাবা মই লাহালে টানি যাই আছো এটো কি কি কোশ্চেন আছে তোমালোকে চাই যাবা আৰু তোমালোকৰ ডিস্ট্ৰিক্টত যদি ম্যাথছৰ এক্সামটো হোৱা নাই এবাৰ হলে এই পেপাৰটো চাই যাবা Thank you watching the video আৰু তোমালোকে এবাৰ হলে পেপাৰখন চাই যাবা যদি তোমালোকৰ ডিস্ট্ৰিক্টত যদি ম্যাথছৰ এক্সাম হোৱা নাই আৰু মৰমৰ সাথে সাথে অকল যদি তোমালোকে কিবা এটা বুজি পোৱা নাই কমেন্ট বক্সত কমেন্ট কৰিবা আৰু ডেসক্ৰিপচনত হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে তাতে জয়েন হ'বা আৰু যদি কিবা নোৱাৰা তাতে মেসেজ দিবা অমুকটো পাৰা নাই তেতিয়া মই পিডিএফ যোগে মই এনসাৰখিনি পঠিয়াই দিম থ্যাংক ইউ watching the video